হয়, আজি প্ৰয়াত নিশামণি হালৈৰ আদ্যশ্ৰাদ্ধ যোৱা 11 বহাগ 26 এপ্ৰিল তাৰিখে এটা পথ দুৰ্ঘটনাত প্ৰতিভাশালী ব্যক্তি নিশামণি হালৈ মাত্ৰ 15 বছৰীয়া আছিলে, 25 বছৰীয়া আছিলে। তেওঁ পাঠিকা আছিলে আৰু খুব ধুনীয়াকৈ বিহু নাচিব জনা আছিলে আৰু এক্ট্ৰেছো আছিলে, বাকপুতুতা আছিলে। এওঁ হঠাতে নলবাৰীৰ পৰা এটা বিহু দলৰ লগত তেখেতে চুক্তিবদ্ধ হৈ পেলাই বিহু নাচি আছিল আৰু আমাৰ শুক্লেশ্বৰফাং অঞ্চলৰে বঙালীপাৰাত সেইদিনা বিহু আছিলে। তাত অংশগ্ৰহণ কৰিবৰ কাৰণে তেখেতসকলে নলবাৰীৰ পৰা আহি থকা সময়ত হঠাৎ তামোলপুৰ জিলা নোয়াঘাটত এক্সিডেণ্ট হয়। এক্সিডেণ্টত তেখেতে মৃত্যু হৈছে আৰু তেখেতৰ আজি আদ্যশ্ৰাদ্ধ। এই আদ্যশ্ৰাদ্ধত আহি মৃতকৰ পৰিয়ালৰ লগত একেলগে থাকিছোঁ, দুখ পাইছোঁ, বহুত দুখ হৈছে। মৃতকৰ পৰিয়ালে সমবেদনা জনাইছোঁ। তেখেত আমাৰ মাজৰ পৰা হেৰাই গ'ল। তেখেত খুব কম বয়সতে ঢুকাই গৈছে। বহুত প্ৰতিভাশালী আছিলে। তেখেতে আমাৰ অঞ্চলৰ নাম উজ্বলাই আছিলে, এই ধৰণৰ কথা। গতিকে আজি তেখেতৰ নামত ইয়াত সৰ্বধৰ্ম প্ৰাৰ্থনা হ'ল, ইতিমধ্যে হৈ আছে, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈ আছে আৰু আমিও চেষ্টা কৰিছোঁ তেখেতৰ নামটো যাতে সদায় স্মৰণীয় কৰি ৰাখিব পাৰে, জীয়াই ৰাখিব পাৰে। সেই উদ্দেশ্যৰে আমি সেই নিজাগাঁও শিৱ মন্দিৰৰ পৰা তেখেতৰ ঘৰলৈ যোৱা পথ নিশামণি হালৈ যোৱা তেখেতৰ নামত আমি উৎসৰ্গা কৰিছোঁ। 1 কিলোমিটাৰ ৰাস্তা আমি ICBP ৰোড আমি বনাবৰ কাৰণে আজি আধাৰশিলা স্থাপন কৰিছোঁ। আৰু পৰিয়ালটোলৈ কিবা সাহায্য তেখেতৰ শ্ৰাদ্ধৰ বাবদ মই যি পাৰোঁ মোৰ ফালৰ পৰা অলপ সহায় কৰিলোঁ আৰু মাননীয় হাগ্ৰামা মহিলাই ডাঙৰীয়া তেখেতৰ পৰিয়ালক 2 লাখ টকাকৈ অনুদান দিয়া হৈছে আৰু সেই টকাৰে নিশামণিৰ যিটো মৃত্যু, এই দুখটো কিনিব নোৱাৰে। তথাপিও ভগৱানে যাতে তেখেতৰ মৃত্যুৰ পৰিয়ালক যাতে সাহস দিয়ে জীয়াই থকাৰ কাৰণে, সেই হেঁপাহেৰে আমাৰ হাগ্ৰামা মহিলাই ডাঙৰে সহায় কৰিছে।